আজি বহাগ বিহুৰ 2 তাৰিখ আমি 1 তাৰিখতে পাতিব লাগিছিল, কিন্তু 1 তাৰিখত সকলো ঘৰত নিজৰ মানে কিছুমান কাম থকাৰ কাৰণে কাৰ্বি আংলং জিলা দুলাৰায় বড়ো হাৰিমু আফাদে যোৱা বছৰৰ পৰা এই অনুষ্ঠানটো পাতি আহিছে। যোৱা বছৰ নিচিনাকৈ এই বছৰ পাতিছে। গতিকে এই অনুষ্ঠানত বিশেষকৈ এটা বিশেষ গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ সমাজত যিসকল ব্যক্তিয়ে সমাজ উন্নত কৰিব যাওঁতে যিখিনি অৱদান দি আহিলে সেই ব্যক্তিসকলক আজি সম্বোধন জনোৱা হয় ইয়াত। আৰু যিসকল ব্যক্তিয়ে সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাৱে পাৰ্গত সেইসকল ব্যক্তিকো আমাৰ বড়ো সমাজৰ তৰফৰ আজি দুলাৰায় বড়ো হাৰিমু আফাদ কাৰ্বি জিলা কমিটিয়ে আজি তেওঁলোকক সম্বোধন জনায়, যাতে আমাৰ ইতিহাস যুৱচামে তেওঁলোকে চিনি পায়, তেওঁলোকৰ যিখিনি মানে অৱদান সেইখিনি যাতে আমি স্বীকৃতি দিওঁ। সেইকাৰণে সেই ব্যৱস্থাটো আজি ইয়াত ৰখাইছে। আৰু নতুন বছৰ অহাৰ কাৰণে আজি এই আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোকে মৰম আৰু আন্তৰিক দিয়া বৰা ওলগ জনাইছোঁ। আশা ৰাখিছোঁ 2000 আমাৰ মানে অসমীয়া সমাজৰ 2025 চনৰ এই নতুন বছৰটোত সকলোৱে যাতে ভালে কুশলে থাকে, সকলোৰে যাতে মংগল হয়, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অহা বছৰ যাতে আমি তেনেকৈ আকৌ পাতিব পাৰিম গতিকে কামনা কৰি সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল মোতকৈ বয়সস্থ তেখেতসকলক মই আজি এই ছ'চিয়েল মিডিয়াৰ যোগেদি তেখেতসকলক নমস্কাৰ জনাইছোঁ। যিসকল সৰু তেখেতসকলক মই মোৰ হিয়া ভৰা মৰম যাচিলোঁ। আমাৰ ডক্টৰ প্ৰেমানন্দ মুছাহাৰী আছে, তেখেতে আমাৰ বড়ো সমাজত সকলোৱে চিনি পায়। বড়ো সমাজে নহয়, গোটেই অসমতে তেখেতে পৰিচিত। তেখেতে এজন ভাল সাহিত্যিক, ভাল নাট্যকাৰ, এজন ভাল মানে শিক্ষকো আছিল তেখেতে। আৰু লগতে তেখেতে মানে সাহিত্য একাডেমী বঁটা পাইছিল। তেখেতে আমাৰ জয়মতী নাৰ্জাৰী বাইদেউ গোটেই অসমতে চিনি পায়। তেখেতে এজন ভাল গায়ক, আমাৰ কলঞ্জীয়া ৰেডিঅ' তেখেতে এজন পৰিচিত গায়ক। এইসকল ব্যক্তিক যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে চিনি পায়, তেওঁলোকক কৰ্মৰ আজিৰ যোগেদি যাতে অনুপ্ৰাণিত হ'ব পাৰে, তাৰ কাৰণে আজি এই জিলা আমাৰ হাৰিমু আফাদে তেওঁলোকক সম্বোধন জনাইছে। সপোন হ'ল আমাৰ দীপক দৈমাৰী তেখেতে আৰু ভাল বাঁহী বাদক। তেখেতক আমাৰ সমাজে চিনি নাপায় আজি। তো এই অনুষ্ঠানৰ যোগেদি তেখেতৰ যিখিনি কৰ্ম স্বীকৃতি দিয়াৰ লগতে আনুষ্ঠানিকভাৱে আমিও তেখেতৰ যিখিনি কৰ্ম আজি অনুসৰণ কৰিছোঁ। তেনেকৈ অহা বছৰ আমি তেনেকৈ কিছুমান সমাজৰ প্ৰতিষ্ঠিত ব্যক্তিসকলক তেনেকৈ সম্বোধনা জনাই গৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।